বৰ্তমান আমি যোনটো ৰাস্তাত উপস্থিত আছো, এটা লেপেটকটা কছাৰীগাঁৱৰ এটা অতি ব্যস্তময় ৰাস্তা আৰু এটি অতি পুৰণি পথ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে আমাৰ লেপেটকটা কছাৰীগাঁৱৰ পবিত্ৰ যিখন থান, সেই থানখন এই পথটিৰ দাঁতিতে অৱস্থিত, য'ত আমি আমাৰ পুৰণিকলীয়া অথবা আমাৰ আমাৰ ডাঙৰীয়া সকাম, সেই সকাম আমি এই থানটিতে আমি সম্পূৰ্ণ কৰি তোলোঁ। আৰু লগতে ইয়াতে আছে আমাৰ লেপেটকটা কছাৰীগাঁৱৰ এখন শ্মশান, য'ত আমাৰ গাঁওবাসীৰ কোনো এজন ব্যক্তিৰ মৃত্যুৰ পাছতে তেখেতৰ অন্তিম কাৰ্যখিনি আমি ইয়াত সম্পন্ন কৰি তোলোঁ। আৰু ইয়াৰ লগতে আমাৰ ইয়াত লেপেটকটা গাঁৱৰ বহুখন পৰিয়াল ইয়াতে আছে, যিসকলে আজি বহু বছৰৰ পৰা ইয়াতে বসবাস কৰি আছে। তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলো সদায় এই ৰাস্তাটোৱেদি অহা যোৱা কৰে। প্ৰত্যেকজন ব্যক্তিয়ে সদায় এই ৰাস্তাটোৱেদি অহা যোৱা কৰে। গতিকে আমাৰ ৰাইজৰ প্ৰশ্নটো এটাই, আজি 10 বছৰে স্বায়ত্তশাসিত পৰিষদ, আজি 10 বছৰৰ ওপৰত বিজেপি চৰকাৰ থাকি তেখেতসকলে কি উন্নয়ন কৰিলে? তেখেতসকলে সদায় উন্নতিৰ কথা কয়, বাট পথৰ নিৰ্মাণৰ কথা কয়, কিন্তু এই ৰাস্তাটো যে আজি 10 বছৰ ধৰি যে আজি স্বায়ত্তশাসিত পৰিষদ থকাৰ পাছতো, বিজেপি চৰকাৰৰ পাছতো কিয় আমাৰ সোণোৱাল মানুহখিনি আমাৰ নিজৰ অধিকাৰ পাবৰ পৰা আজি প্ৰাপ্যৰ পৰা আজি বঞ্চিত হ'ব লগা হ'ল? এই প্ৰশ্নবিলাক ৰাইজৰ মনত উদয় হৈছে। আমি জানিব বিচাৰিছো। আমি এনে নহয় যে আমি বিধায়ক মহোদয়ক আমি অৱগত কৰা নহয়। আমি 4 মাহ মান আগতে তেখেতক আমাৰ ৰাইজৰ হৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল। কিন্তু তেখেতে জনাইছিল যে কোনো ধৰণৰ যদি ফাণ্ড আহে তেতিয়াহে তেখেতে আমাৰ পথটো আমাৰ নিৰ্মাণ কৰি দিব। গতিকে আমাৰ প্ৰশ্নটো হৈছে যে আমাৰ সোণোৱাল সমাজখনক, আমাৰ সোণোৱাল মানুহখিনিক আপোনালোকে কিয় এনেদৰে এলাগীৰ দৰে কৰিব বিচাৰে? আমাৰ দায়িত্বভাৰ যদি আপোনালোকে নলয়, আমাৰ দায়িত্বভাৰ কোনে ল'ব? আজি কেৱল মাত্ৰ লেপেটকটা কছাৰী গাঁও বুলিয়েই নহয়, আজি লাগিলে জামিৰা টেপৰগাঁও হওক, চাব একেই ৰাস্তা ঘাট, একেই পথ। আজিলৈকে এটা ষ্ট্ৰীট লাইট টেপৰগাঁৱত জ্বলি উঠা নাই। গতিকে এই প্ৰশ্নবোৰ আমাৰ ৰাইজৰ মনত আহিছেতো। আমি এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ সাজু হৈছো। গতিকে কোনোবাই যদি ভাবিছে কিবা টোপ দি আমাৰ ৰাইজক ঠগি এনেদৰে যদি গোটেই জীৱনটোত চলি যাম, বা আমাৰ সোণোৱাল ৰাইজক এনেদৰে টোপ দি যদি ঠগি তেখেতসকলে এনেদৰে চৰকাৰ গঠন কৰিব পাৰিম, তেখেতে ভুল ভাবিছে। এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ আমাৰ ৰাইজ সাজু হৈছে, আৰু অনাগত দিনত এই প্ৰশ্নবিলাকৰ উত্তৰ অসম চৰকাৰে কিন্তু পাব। আৰু যোনবিলাক মানুহে ইয়াত দায়িত্বভাৰ লৈ আছে, তেখেতসকলে যে আমাৰ ৰাইজক যে এনেদৰে এলাগী কৰিছে, তেখেতসকলে যে আমাৰ দায়িত্বভাৰ ল'বলৈ খোজা নাই, তেখেতসকলেও কিন্তু এই প্ৰশ্নবিলাকৰ উত্তৰ অনাগত দিনত পাব। কথাটো আজি বুলিয়ে নাই, আজি আমি অহা 20 বছৰ হ'লগে বিয়া হোৱা। ল'ৰা ছোৱালীবোৰ স্কুল যাব কষ্ট হয়গে। বাৰিষা দিনতে পুৰা বানপানী, একেবাৰে ক'বই নোৱাৰি, বোকা পানীৰ পৰা খোজ কাঢ়িব নোৱাৰি। কিবা এটা আমাৰ ৰাতি কাৰোবাৰ বেমাৰ আজাৰ হ'লেও আমাৰ অসুবিধা হয় অহা যোৱা কৰিবলৈ। সেইবোৰে আৰু এতিয়া ক'বলৈ কি আছে, ৰাস্তাটো আজিকালি এইটো চৰকাৰ আহিছে ভাল বনাই দিম বুলি, এইটো চৰকাৰ আহিছে বনাই, আজিলৈকে হোৱা নাই। আপোনাৰ কিমান বছৰ হ'ল।